হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই আছে। ৰাতিপুৱা টোপনিৰ পৰা উঠি চালোঁ, ইয়াত আম্মাই চোতাল সাৰি আছে। তাৰপিছত ময়ো লাহে লাহে উঠি কিনি খোজকাঢ়ি গ'লোঁ আম্মাৰ ওচৰলৈ। ইয়াতে কেইটামান শুকান মাছ দিছিলোঁ, পিপৰে খাই একদম শেষ কৰি পেলাইছে। পিপৰ মানে পৰুৱা। তাৰপিছত ইয়াতে দেখুৱালোঁ, আছে আমাৰ লাও গছৰ পুলি আম্মাই ৰুইছিলে এইকেইটা। বৰ ধুনীয়াকৈ খলি কৰি দিছে যাতে পানীখিনি নাযায় বৈখিনি। এই চাওক, পোৱালীকেইটাই ভেঁট ফুল উঠাই আছিলে। আম্মা গৈছে দৰিখিনি সিহঁতক খেদিবৰ কাৰণে, যদি পানীত পৰে সৰু সৰু পোৱালী তিনিটা। তাৰপিছত বানপানী হৈছিল, গম পাই, ইমান লেতেৰা কৰি থৈ গৈছে, পানী একেলগে ভালকৈ শুকুৱাই নাই। তাৰপিছত আগচাইডেও আম্মাই চোতাল সাৰি আছে। মই আহিলোঁ মোৰ বস্তুখিনি সামৰিবৰ কাৰণে, মোৰ ব্লাউজৰ পিচ কাটি ৰাখিছিলোঁ। তাৰপিছত এইখিনিতো বিয়া যোৱাৰ পিছৰ পৰা এলোমেলো হৈ আছে, সামৰা নাই। এইখিনি সামৰি লওঁ, আলনাখনো ঠিক কৰি লওঁ। কাপোৰ চাপোৰৰ বিচনা ভৰ্তি হৈ আছে। এইটো হ'ল মোৰ মেকআপ বক্স, ফুলিখিনি দেখুৱাই আছোঁ। চাওক কিমান ধুনীয়া লাগি আছে ন। মেকআপ কৰিলে ৱাটাৰ প্ৰুফ হয়। তাৰপিছত এইটো হ'ল মোৰ পাৰফিউম, এইটো চিৰাম। তাৰপিছত লেকমি চিচি এইটো হয়, এইটো হ'ল পন্স, এইটো হ'ল হোৱাইট টন, এইটো হ'ল পন্স পিবি, এইটো হ'ল পন্স চিচি। তাৰপিছত কাণফুলি কিছু দেখুৱালোঁ, নিপিনো এনেই ৰাখি থৈছোঁ। এইটো হ'ল এল'ভেৰা তেল মোৰ। তাৰপিছত ইয়াত কাণফুলি হয়। এইটো হ'ল মই চৌদি আৰবৰ মক্কাৰ পৰা আনিছিলোঁ এইটো ঘড়ী। ইমান ধুনীয়া নহয়, চাওক মই চব ৰেডি কৰি ৰাখিলোঁ, আলনাখনো সামৰিলোঁ, কাপোৰ কানি ভাজ কৰিলোঁ। এইটো মোৰ মেচিন হয়, এইটো মোৰ বিচনা হয়। ইমান বস্তু নাই, কাৰণ মিডিল ক্লাছ হয় আমি। তাৰপিছত এতিয়া মোৰ বাচন পত্ৰ আছে, এইবিলাক ধুবৰ কাৰণে এতিয়া আহিছোঁ। বাচনকেইটা লৈ যাওঁ দমকলত ধুবৰ কাৰণে। চাওক বানপানীয়ে ভাঙি কৰি এটা কৰি ৰাখিছে, আমাৰ ঘৰ দুৱাৰ গতিয়েই নাই, কি কৰি থৈ গৈছে। আৰু দমকলততো চাবই নোৱাৰি, আৰু কেইটামান আছে এইকেইটাও লৈ যাওঁ। এয়া চাওক আমাৰ দমকলখনে একদম কি গতি কৰিছে, ভাঙি কৰি এটা কৰিছে। পকা নায়েই, চব ভাঙি লৈ গুচি গৈছে বানপানীয়ে। ইমান কৰি থৈ গৈছে আমাৰ। এইটো পাকঘৰ আছিল, তাৰপিছত এইটো পাকঘৰ এতিয়া ভাঙি কৰি এটা হ'ল বানপানীয়ে। তাৰপিছত বেলেগ পাকঘৰ বনাইছে। আৰু মানে মোৰ চৰ্দি লাগিছে ন, কথা মানে ভালকৈ অহা নাই। এইটো মোৰ এল'ভেৰা গছ মই চৌদি আৰবৰ পৰা আনিছিলোঁ, কিন্তু সেইখিনি ৰুইছে আছে, মানে সৰু আছিল, ডাঙৰ হৈ গৈছে এতিয়া। চৌদি আৰবৰ পৰা আনিছিলোঁ। আৰু মই অমৰা আচাৰ দিছিলোঁ, এয়া চব কি ধুনীয়া হৈ গৈছে, খাব পৰা হ'লেই এতিয়া। নেমু আচাৰ হয় এইটো, এটা বোলো ৰ'দতে দি দিওঁ। পিছত এতিয়া ৰ'দত দিলোঁ, অলপ ঢাকন খুলি দিছোঁ। বাচনকেইটা ধুই আনিলোঁ, আনিখিনি সজাই কৰি ৰাখিলোঁ, জেগাই ৰাখিলোঁ। ৰাখি এতিয়া মই ভাত কেইটামান বহাই দিওঁ, তাৰপিছত যি কৰা কৰিব লাগে। এয়া চাউল লৈ আছোঁ, আধা কিলো চাউল ল'ম। তাৰপিছত ভাততে দি দিম আলু, বিলাহী, ভেন্দি। অলপ পানী আছে মানে, তেতিয়া আলুকেইটা দি দিম। তাৰপিছত যেতিয়া পানী শুকাই যাব, তাৰপিছত ভেন্দি দিম। এনেকুৱা কৰি কিনে মই ইয়াতে দি দিওঁ। তাৰপিছত এইপিনে দালিও ভিজাই ৰাখিছোঁ, দালি বনাম, আলু চাটনি, তাৰপিছত ভেন্দি চাটনি, বিলাহী চাটনি। এইবোৰ আলু, বিলাহী, ভেন্দি হৈ গ'ল, ভাতো হৈ গ'ল। তাৰপিছত বিলাহীৰ পৰা বাকলি গুচাই দি আছোঁ। আৰু আলুকেইটাৰ পৰা ভাত আছিল, ভাত লাগি আছিল, আঠা আলু। ভাতকেইটা ছাইড কৰি দিলোঁ, ভাত থাকিলে ভাল নালাগে। দালিও উতল আহি গৈছে, দালিও বহাই দিছোঁ। এতিয়া শুকান জলকীয়া কেইটামান ভাজিলোঁ, যে দালিটো দিব পাৰিম, আলু চাটনিটো, বিলাহীটো, তাৰপিছত ভেন্দিটো দিব পাৰিম। তাকে পিঁয়াজকেইটাও ভাজি কৰি লৈ আছোঁ, কেঁচা নিদিওঁ, কেঁচা ভাল নালাগে। অলপ পিঁয়াজ ভাজি, বেছি নাভাজোঁ, অলপ ভাজিম। সেইখিনি ভাজি কৰি কিনে এতিয়া দি আছোঁ মই। অলপ ৰাখি থৈছোঁ কেৰাহীত, যে এইখিনি দালিৰ কাৰণে দিম। তাৰপিছত মই এতিয়া জলকীয়া সানি কৰি পিঁয়াজো একেলগত দি কিনে এতিয়া মই আলু পিটিকা কৰিম। এয়া চাওক, আলুকেইটা ইমান ধুনীয়া, মানে একদম বালি হৈ গৈছে লগতে। চাটনি দি কৰিখিনি একদম পূৰা খাওঁ লাগি আছে, ভাতেই খাই ল'ম, সোনকালে কৰি আছোঁ। তাৰপিছত ভেন্দি চাটনিখিনি কৰিম,
এয়া মোৰ চাটনি হৈ গৈছে। চাওক কিমান ধুনীয়া লাগি আছে চাটনি, দেখাতে ইমান ভাল লাগিছে, নাখালে কিমান লাগিব। এতিয়া মই খাব পাৰিছোঁ। নেমু এখন ল'লোঁ, তাৰপিছত ভেন্দি চাটনি, বিলাহী চাটনি, আলু, এয়া দালিও লৈ লৈছোঁ বাটিত। তাৰপিছত এয়া মই খাই আছোঁ। হেল্ল' গাইজ, মোৰ মোৰ চেনেলটো ফ'ল' কৰি দিব প্লিজ, নিউ চেনেল হয় আৰু মই কথাও ক'ব পৰা নাই ইমান যে নতুন নতুন হয়। আৰু মোৰ পেজটো ফ'ল' কৰি যাব, ধুনীয়া ধুনীয়া লাইক কমেণ্ট কৰিব।